ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আমি যিটো মূল্যায়ন কৰোঁ সেইটো আমি টপিক আছিলে। প্ৰথমতে objectives to build knowledge and deeper understanding about themselves as an individual, to build healthy relationships and pro-social behavior, to build upon social and emotional development. গতিকে ইয়াৰ পিছত গোটেইখিনি আমি ফটো আৰু ভিডিঅ' আছে মই বুজামেই। গতিকে কিন্তু ইয়াত এইটোৱে মেইন কথা যে আমি এখন ছ'চাইটিত বাস কৰোঁ, সমাজত বাস কৰোঁ। গতিকে সমাজত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে, ৰীতি নীতি থাকে। গতিকে সেইখিনি আমি ডাঙৰ হ'লে বুজি লাভ নাই, আমি সৰুৰ পৰা আমি সেইখিনি আমি বুজাব লাগিব, শিকাব লাগিব। গতিকে এই সকলোখিনি মানে মিলা মিছা সহযোগিতা এইখিনি আমি সামগ্ৰিক যিটো আমি বিকাশ, এই সামগ্ৰিক বিকাশৰ ভিতৰতে পৰে। আৰু সামগ্ৰিক বিকাশ বিশেষকৈ আমি 5টা ডমেইন থাকে, পিলাৰ থাকে। সেই 5টা ডমেইনে মই আজি আলোচনা কৰিম ফটো ভিডিঅ'ৰ সহায়ত। এইখিনিয়ে মোৰ মানে প্ৰেজেণ্টেশ্যন হ'ব আৰু নেক্সট স্লাইডটো দিব। গতিকে হোৱাট ইজ হলিষ্টিক ডেভেলপমেণ্ট কৈছোঁৱে। গতিকে হলিষ্টিক ডেভেলপমেণ্ট মানে ডেভেলপমেণ্টটো আমি পাইছোঁৱেই। গতিকে ডেভেলপমেণ্ট মানে বিকাশটো এটা অবিৰত প্ৰক্ৰিয়া হয়। এইটো মাতৃ গৰ্ভত স্থিতি লোৱাৰ পৰা একদম ওম টু ট'ম বুলি কয়, একেবাৰে মানে মৰালৈকে চলিয়ে থাকে এটা অৱৰহ প্ৰক্ৰিয়া। গতিকে হলিষ্টিক লগত হলিষ্টিক লাগি গৈছে। গতিকে সামগ্ৰিক মানে গোটেই সামৰি ল'ব লাগিব। বিশেষকৈ সামৰিক কোনটো আমি ইণ্টেলেকচুৱেল, ইম'চনেল, ছ'চিয়েল, ফিজিকেল, মৰেল। গতিকে তাৰপিছত লিখিছে নট জাষ্ট একাডেমিক্স, মানে পাঠ্যপুথিৰ অকল পাঠ্যপুথি কেন্দ্ৰিক নহয় মানে। গতিকে সকলো দিশ আমি সামৰি পেলাই আমি যিটো আমি ডেভেলপমেণ্টৰ কাৰণে মানে আমি চেষ্টা কৰোঁ ছাত্ৰ ছাত্ৰীসকলক, সেইটোকে আমি হলিষ্টিক ডেভেলপমেণ্ট বুলি কওঁ। গতিকে কি ডমেইনছ কেইটামান আছে সেইকেইটা এই 5টা পিলাৰ এইকেইটাই হয়: কগনিটিভ ডেভেলপমেণ্ট, ইম'চনেল ডেভেলপমেণ্ট, ছ'চিয়েল ডেভেলপমেণ্ট, ফিজিকেল ডেভেলপমেণ্ট, মৰেল এণ্ড এথিকেল ডেভেলপমেণ্ট। তাৰপিছত আহিলে নিড ফৰ হলিষ্টিক ডেভেলপমেণ্ট। কিয় হলিষ্টিক ডেভেলপমেণ্ট মানে সামগ্ৰিক বিকাশ আমাৰ প্ৰয়োজন হ'ব? কাৰণ আমি প্ৰতিটো এতিয়া এফএলএনৰ ট্ৰেইনিং লৈছোঁ, নিপুণ অসম, নিপুণ ভাৰত, NCFৰ কথা কৈছোঁ। গতিকে প্ৰতিটো ক্ষেত্ৰতে আমি হলিষ্টিক ডেভেলপমেণ্টৰ কথা নাম শুনি আছোঁ। গতিকে কিয় আহিবলগীয়া হ'ল সেইটোৱে মানে এইটো পইণ্ট ৱাইজ লিখা আছে। প্ৰথমটো কৈছে বেয়ণ্ড একাডেমিক্স 21st century skills balance growth। মানে বেয়ণ্ড একাডেমিক্স মানে এইটোৱে কৈছোঁ যে মানে ট্ৰেডিশ্যনেল যিটো আমাৰ এডুকেশ্যন ছিষ্টেম আছিলে, পুৰণি শিক্ষা যিটো নীতি আছিলে, তাত অকল সেই ৰ'ড লাৰ্ণিং যিটো মুখস্থ কৰা বিদ্যা আমি বিশেষকৈ সেইটোৰ ওপৰতে গুৰুত্ব দিছিলোঁ, বা নম্বৰ পাবই লাগিব বা 100ৰ ভিতৰত আমিও সেইটো ফেচ পাৰ কৰি আহিছোঁ 90s কিড হয় যেতিয়া। গতিকে সেনেকুৱা ধৰণৰ আছে। লাহে লাহে কিন্তু এতিয়া বস্তুটো উল্টা হৈছে মানে। কিন্তু কিছুমান ক্ষেত্ৰত মই এইটো বেয়াও পাইছোঁ, মানে ৰ'ড লাৰ্ণিং থাকিব নালাগে, কিন্তু অকণমান পঢ়িবও লাগিব। মানে ল'ৰা ছোৱালী এতিয়া বেছিকৈ এতিয়া যিবিলাক এক্টিভিটি বেছ কৰি পেলাই মানে মই যিখিনি ফেচ কৰিছোঁ এতিয়া LP স্কুলৰ টিচাৰ হিচাপে, মানে পঢ়ুৱাবলৈ কিছুমান কিতাপত একোৱে নাথাকে, মানে কিছুমান এক্টিভিটি থৈ দি। কিন্তু তাৰ মাজত আমি নিশিকালে কেনেকৈ হ'ব? যেনেকৈ অপজিট ৱৰ্ড হওক বা কিবা হওক, কিন্তু পিছততো হাইস্কুলত গৈ জানিবই লাগিব। গতিকে LPত নিশিকি যদি হাইস্কুলত মানে সেইখিনি হেম্পাৰহে কৰিব মানে মোৰ মতে দেই, মোৰ বোধেৰে। গতিকে সেইখিনি বাৰু পিছৰ কথা। তাত 21st century skills। গতিকে লাৰ্ণাৰ টুডে মাষ্ট ডেভেলপ ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভিটি, কলাবৰেশ্যন এণ্ড কমিউনিকেশ্যন টু থ্ৰাইভ ইন এ চেঞ্জিং ৱৰ্ল্ড। গতিকে আমাৰ এতিয়া 21 শতিকাৰ, গতিকে আমি যেনেকৈ আমি বেলেঞ্চ কৰিবৰ কাৰণে টেকনিকেলিও আমি এতিয়া ৱেল ডেভেলপ হৈছোঁ। গতিকে সেইখিনিৰ লগত আমি মানে মিলাই খোজকাঢ়িবৰ কাৰণেও আমি এতিয়া সামগ্ৰিক বিকাশটো লাগিব, অকল পাঠ্যপুথিয়ে নহ'ব। যেনেকৈ এতিয়া খেল ধেমালি, ফিজিকেল ডেভেলপমেণ্টৰ কথা আমি অলপ পিছত এতিয়া আমি আলোচনা কৰিম। গতিকে তেনেকুৱা আৰু ধৰক মানে যোনবিলাক খেল ধেমালি খেলত আগবাঢ়িছে, গতিকে সেইটো আমি আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ এজ এ পেৰেণ্ট বা এজ এ টিচাৰ আমি সেইটো চকু ৰাখিব লাগিব। কোনোবাই গান গাইছে, কোনোবাই নাচিছে, সেইখিনি বস্তু আমি আগবঢ়াই নিব চেষ্টা কৰিব লাগিব। তাৰপিছত বেলেঞ্চ গ্ৰ'থ, NEP 2020 এমফাচিছ, মানে এইটোৱে মানে NEP 2020 আমিতো বাৰে বাৰে পাই আছোঁ যে তাতে হলিষ্টিক ডেভেলপমেণ্টৰ কথাই কৈছে, য'ত ফিজিকেল, ছ'চিয়েল, ইম'চনেল, এথিকেল গোটেইকেইটা দিশ সামৰি পেলাই তাত মানে আমাক তেওঁলোকক যিখিনি ক্ৰিয়াকলাপ কৰোৱাবলৈ কৈছে, গতিকে সেইটো কথা। আৰু লাইফ লং লাৰ্ণিং, ইম'চনেল ৱেলবিং। গতিকে ইম'চনেলি যেতিয়া সন্তুলিত হ'ব ষ্টুডেণ্ট এটা, তেতিয়াহে মানে আমি এটা ভাল আউটকাম পাম, মানে এটা লাৰ্ণিং আউটকামটো আমি ভাল হ'ব, মানে পজিটিভ হ'ব। যদি সিহঁতি ইম'চনেলি ইমবেলেঞ্চ হয়, ঘৰৰ পৰিৱেশে হওক বা আমি শিক্ষক শিক্ষয়িত্ৰীয়ে যদি আমি মৰমত নকৰোঁ কথা বা এনেকৈ ভালকৈ যদি আমি এটা
সিহঁতক মানে ৱেল মানে মেনাৰ্ড নহয় বস্তুটো তেতিয়া সিহঁতে মানে যিখিনি শিকিম বুলি আহিব হয়তো ভয়তে থাকি যাব মানে কিছুমান বস্তু গতিকে আমি সেইখিনিও আমি চাব লাগিব সিহঁতৰ লগত আমি সৰুৱে হৈ যাব লাগিব মানে সিহঁতৰ মানে মানসিকতাৰ লগত গতিকে এনেকুৱা কথা নেক্সট এইটো দিব গতিকে ষ্ট্ৰেটেজি মোৰ কৌশলত মানে মই বেছি ৰখা নাই মই 5টা পিলাৰৰ কথাই ক'ম এতিয়া এক্সপ্লেইন কৰিম ইয়াৰ পিছত গতিকে আমি ছবিৰ সহায়ত দেখুৱাই দিছোঁ ফাৰ্ষ্টটো কগনিটিভ ডেভেলপমেণ্ট কগনিটিভটো সদায় ব্ৰেইনৰ লগত মানে মগজুৰ বিকাশৰ ক্ষেত্ৰৰ লগত জড়িত গতিকে সেই ছবিও সেইটোৱে কৈছে ইম'চনেল ডেভেলপমেণ্ট হাৰ্ট আমি ইম'চনছ মানে অন্তৰৰ যিখিনি অনুভূতি সেইটো ছ'চিয়েল ডেভেলপমেণ্ট মানুহে মানে একেলগে কেনেকৈ বসবাস কৰিব কেনেকৈ থাকিব লগৰ সমনীয়াৰ লগত কেনেকৈ কথা পাতিব সেইখিনি ফিজিকেল ডেভেলপমেণ্ট মৰেল এণ্ড এথিকেল ডেভেলপমেণ্ট এইখিনি পিলাৰ ফ'কাছ এৰিয়া আৰু কি পইণ্ট গতিকে ফিজিকেল ডেভেলপমেণ্টৰ ফ'কাছ এৰিয়া মেইনলি বডি এণ্ড হেল্থ ইম'চনেলত মেইনলি আমি ফ'কাছ এৰিয়াটো চেল্ফ এণ্ড ফিলিং ছ'চিয়েল ডেভেলপমেণ্টত ৰিলেশ্যনশ্বিপ ছ'চাইটিত কেনেকৈ থাকিব সেইখিনি ফ'কাছ এৰিয়া ইণ্টেলেকচুৱেল ডেভেলপমেণ্টত মাইণ্ড নলেজ স্পিৰিচুৱেল এণ্ড মৰেল ডেভেলপমেণ্টত আমি ভেলুজ এণ্ড পাৰ্পাছ গতিকে ফিজিকেল ডেভেলপমেণ্ট মই এতিয়া ফটো দেখুৱাম আমাৰ বিদ্যালয়ত মই বিশেষকৈ যিখিনি আমি পঢ়ুৱাই থাকোঁ আমি সেইখিনিৰ ওপৰতে আলোচনা কৰিম কাৰণ সকলোৱে জানেই ফিজিকেল ডেভেলপমেণ্টে কেনেকৈ সহায় কৰিব গতিকে আমাৰ বিশেষকৈ ৰাতিপুৱা মৰ্ণিং এছেম্বলি প্ৰাতঃ সভাত আমি সদায় 2-3 মিনিট আমি সদায় বডি এক্টিভ কৰিবলৈ চেষ্টা কৰোঁ হাতৰ এক্সাৰচাইজ হওক বডি মুভমেণ্ট ডিঙিৰ এক্সাৰচাইজ হওক চকুৰ মুভমেণ্ট এইবিলাক আমি সদায় কৰাওঁৱেই কিন্তু মেইনলি কেতিয়া আমি 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে আমাৰ চেলিব্ৰেশ্যন আছিলে ইয়াত আমি কৰিছোঁ ধুনীয়াকৈ সিহঁতক ধ্যানত 5 মিনিট সময় সিহঁতক ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু এইটো কথাই যে আমি বিদ্যালয়ত পঢ়ুৱাইছোঁ এইটোৱেই বেয়া কথা সদায় আমি ঘৰতো মানে মই সেইটোৱে কওঁ যে ঘৰতো তোমালোকে প্ৰাৰ্থনা কৰা নে ঘৰতো তোমালোকে অলপমান গৈ অলপ পঢ়া নে সেইটোৱে মানে মোৰ প্ৰশ্ন মানে সদায় তেওঁলোকে কিন্তু মানে সেয়া এনচাৰটো মই নাপাওঁ কিন্তু দেই মানে পেৰেণ্টছৰ লগতো এইখিনি কথা পাতোঁ কাৰণ যিখিনি আমি চেষ্টা কৰিছোঁ আমি মানে হেৰি কৰিছোঁ গতিকে আউটকামটো মই কিমান হ'ব মই নাজানো কিন্তু দিবলৈ মই ইমানখিনি চেষ্টা কৰিছোঁ যিখিনি জানো কাৰণ মই শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিলোঁ আৰু আমাক একদম সৰুৰ পৰা আমি শাৰীৰিক মানে মানসিক তাৰপিছতে এইবিলাক বৌদ্ধিক মৰেল চাইন্স আমি নীতি শিক্ষা আমি এইখিনি পঢ়িছিলোঁ পাঠ্যক্ৰম আছিলে শাৰীৰিক সংগীত গতিকে সিহঁতকো যিমান পাৰোঁ দিব চেষ্টা কৰি আছোঁ নিজৰ বিদ্যালয়ত তাৰপিছতে বাৰ্ষিক খেল ধেমালি হয় তাতো বিভিন্ন ধৰণৰ যিমানখিনি জানো খেল ধেমালি ধৰক চকী খেল মাৰ্বল খেল তাৰপিছত টেকেলি ভঙা খেল তাৰপিছত আৰু খেল ধেমালি নাচ গানটো হয় কবিতা আবৃত্তি কুইজ আকস্মিক বক্তৃতা এইবিলাকো মই কৰোৱাবলৈ চেষ্টা কৰোঁ আৰু নাচ গান মই নিজেও অলপমান গাব চেষ্টা কৰোঁ আৰু সিহঁতৰ লগতো আমি কেতিয়াবা গুণগুণাওঁ আৰু সেইটোও ধুনীয়াকৈ মানে এইটো পাৰ্টিচিপেট কৰে তাৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ আমাৰ খেল ধেমালিবিলাক বিদ্যালয়ত নিজে খেলিয়ে থাকে মানে এটা ব্ৰেক টাইমত মই আচলতে সেইটো কেতিয়াবাই ভিডিঅ' মই কৰি থৈছিলোঁ যদি প্লে বা দেখুৱাব পাৰিব এনেকুৱা ধৰণৰ খেল ধেমালি খেলে এইটো ধৰণৰ খেল ধেমালি এইটো কি খেল হ'ব বাইদেউ জানিব নিবিচাৰে খো আছিলে নেকি হয় এইটো গুটি এটা দি দিছে ঘৰটো বান্ধি হয় খিলা হয় এনেকুৱা ধৰণৰ খেলবিলাক খেলি থাকে আৰু বিভিন্ন ধৰণৰ খেল ধেমালি খেলা হয় এনেকৈ ফিজিকেল এক্টিভিটি বহুতখিনি হয় নেক্সট স্লাইডটো দিব পাৰে নেক্সট ইম'চনেল ডেভেলপমেণ্টৰ মোৰ হাতত ইমান ফটো নাছিল বা হেৰি নাছিল কিন্তু মই আমাৰ এতিয়া কিছুমান ঘটনা মানে হেৰি হৈ থাকে মানে কিছুমান নেচাৰেলি হয় এতিয়া তেনেকুৱাই মানে কিছুমান মই এতিয়া কাহিনীটো ক'ব লাগিব তেতিয়াহে বুজি পাব এতিয়া ফটোখন মাৰি থৈছিলোঁ মই তাৰমানে এইটো ক শ্ৰেণীৰ ষ্টুডেণ্ট আছিলে এই ক শ্ৰেণী আছিলে সিহঁতৰ তাই মানে স্কুল যোৱাৰ সময় আহি গ'ল আহি পেলাই মানে কিতাপখন বিচাৰি নোপোৱা হ'ল তাইতো বুজি পোৱা নাই কিতাপখন বেলেগৰ বেগত ইমানেই কান্দিছে চিঞৰিছে মই চাই আছোঁ ভিডিঅ' কৰি আছোঁ বা ফটো কৰি ইমান কি বুজাইছে ডাঙৰজনী ক্লাছ 5ৰ ষ্টুডেণ্টজনী মানে তাই বুজি পোৱা হৈছে যে আহি পেলাই বুজাইছে মই চাই দিম নহয় ৰ'বাচোন ৰ'বা তেতিয়া তাৰ অকণ কামটো বন্ধ হৈছে তথাপিও শেষত মই কি কৰিছোঁ ৰ'বা বুলি কৈ পেলাই সেই ওচৰত ফুল আছিলে পৰি আমি যে নখত লগাওঁ ফুল সেইটোও মোৰ লগত কৰে এইবিলাক খেল সেইদিনাখন মই কৰিছোঁ সিহঁতৰ লগত মানে আচমত মই লগাই দিওঁ তাইক মই তেনেকুৱা কৰিছোঁ তাৰ মনটো তেনেকৈ ফূৰ্তি হৈ গ'ল তেনেকুৱা আৰু মানে মাত কথা আচাৰ ব্যৱহাৰ এইবিলাক মানে আমি অকল শিক্ষকেই নহয় মানে ঘৰত পেৰেণ্টছসকলেও অভিভাৱকসকলেও তেওঁলোকৰ লগত ভাল মানে সুস্থভাৱে কথা পাতিব লাগে কাৰণ আমি গম পাওঁ কিছুমান গাঁৱত এতিয়া কৰি আছোঁ স্কুল কৰি আছোঁ গতিকে কিছুমান শব্দ মানে আমুক কৈছে নহয় বাইদেউ বুলি কৈ দিয়ে বৰ নুশুনা শব্দবিলাক ক'ব নালাগে আচলতে কিন্তু তেওঁলোকে কৈ পাই যায় কিন্তু সেইবিলাক আচলতে ঘৰত বা ক'ৰবাত শুনিছে মানে এইবিলাক শব্দ
কিন্তু আমি কওঁ আৰু যে নাপায় নহয় তাত নক'বা দেই, মন্দিৰৰ নিচিনা বিদ্যালয়খন, গতিকে তোমালোক ইয়াত ভালকৈ থাকিব লাগিব, তেনেকুৱা মিলিজুলি থাকিব লাগিব, তেনেকুৱা আৰু মই এটা এক্সাম্পল দিলোঁ মানে জাষ্ট। নিশ্চয় দিব ছ'চিয়েল ডেভেলপমেণ্ট। ছ'চিয়েল ডেভেলপমেণ্টৰ বহুত আছে, কিন্তু মানে কেইটামান দিছোঁ। আমাৰ প্ৰথম মানে এটা এক্সাম্পল, বহুত ভাল এক্সাম্পল এটা বন্ধু বিদ্যালয়, যিটো টুইনিং আমাৰ হৈ থাকে। এইটো এতিয়া বৰ্তমান আমাৰ চেঞ্জ হৈ থাকে। এতিয়া স্বৰ্ণজ্যোতি হাইস্কুলৰ লগতে আমাৰ হয় মানে টুইনিং, গতিকে যোৱাবাৰো হ'ল। গতিকে এতিয়া মানে খুব ফূৰ্তি হয় সিহঁতৰ, মানে লগৰ বন্ধু বান্ধৱী, নতুন বান্ধৱী চিনি পায়, এজনী দুজনীয়ে কথা পাতে, নাচ গান খেলা ধূলা সকলো কৰে, তেনেকুৱা। আৰু এই মাজত আমাৰ দীক্ষিতা বাইদেউ BRP আমাৰ ক্লাষ্টাৰৰ, তেখেতো গৈ থাকে আমাৰ বিদ্যালয়লৈ, আৰু বাইদেউ বহুত ভাল পায়। ইণ্টাৰেকশ্যন ছেশ্যনবিলাক হৈ থাকে। বাইদেৱে পাঠ্যপুথিৰ বাহিৰৰ কিছুমান প্ৰব্লেম ছল্ভ কৰিবলৈ দিয়ে বা সোধে, কিছুমান ধুনীয়াকৈ এনচাৰ কৰিব পাৰে, আৰু যোনে নোৱাৰে তেওঁক মটিভেট কৰিও আহে বাইদেৱে ধুনীয়াকৈ। সেইখনৰ ফটো ৰাখিছিলোঁ। তাৰপিছত এয়া চাগে সৰস্বতী পূজাৰ এনেকুৱা ধৰণৰ কিছুমান ছ'চিয়েল বুলিয়ে ক'ব লাগিব, কাৰণ একেলগে ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিব পাৰিছে, কথা ক'ব জানিছে, ভালকৈ সাজপাৰ পৰিধান কৰি আহিছে। সেইটো ছ'চিয়েল ডেভেলপমেণ্টতে কৰিব বুলি মই ভাবোঁ। একেলগে মানে দুজন গ্ৰহণ কৰিছে ধুনীয়াকৈ একগোট হৈ। প্ৰথমতে মানে মই যেতিয়া বিদ্যালয়লৈ গৈছিলোঁ, ইমান চাফা নাছিলে মানে তেওঁলোকে, মানে হাত চাত ভালকৈ মানে হয়তো শিকোৱা হোৱা নাছিলে বুলি ভাবোঁ মই, সেইটো ক'ব নোৱাৰোঁ মই ডাইৰেক্টলি। গতিকে এতিয়া চাবোনে ধুনীয়াকৈ হাত লৈ মই লাইনত খাৰা কৰিব শিকালোঁ একদম, মানে এটা এটাকৈ ধুনীয়াকৈ ধোৱাচোন, কাঁহীখন লৈ পূৰা ষ্ট্ৰেইটকৈ লাইন ভাল ভালকৈ, তেতিয়া কোনো কাজিয়া নহয় মানে। আগতে পূৰা ইটোৱে সিটো মাৰামাৰি কৰি দিব, মানে ঘুচিয়াই ঘুচিয়াই, মানে মইহে আগত মইহে পিছত, এনেকুৱা। কিন্তু এতিয়া সেই ছিষ্টেমটো লাহে লাহে আহিছে, মানে পৰিপাটিটো বুজি পাইছে মানে সিহঁতে, আৰু এনেকুৱা। আৰু সৰুবিলাকক সিহঁতি মৰম চেনেহ কৰিব শিকিছে। আৰু ব্ৰেক টাইমত মই সিহঁতৰ লগত একদম বন্ধু নিচিনা বহুত মানে ফটো উঠো, চেল্ফি উঠো, সেনেকুৱা। আৰু সিহঁতি ভাল পায়, এনেকুৱা। লাষ্টত মই এতিয়া ফটো এখন লগাই দিছোঁ। আৰু আছিলে বাইদেউ, মোক ভিডিঅ' মই দিবলৈ অসুবিধা হ'ল, সেইকাৰণে দিব